ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ নগাঁও মাৰ্কাছ একাডেমীত অনুষ্ঠিত হ'ব আজমল সুপাৰ 40ৰ এন্ট্ৰেন্স পৰীক্ষা। অহা কাইলৈ অৰ্থাৎ ৰবিবাৰে অনুষ্ঠিত হ'ব এই পৰীক্ষা। চলচলিৰ নগাঁও মাৰ্কাছ একাডেমীত পুৱা 8 বজাৰ পৰাই অনুষ্ঠিত হ'ব এই এন্ট্ৰেন্স পৰীক্ষা। আজমল সুপাৰ 40 অসমৰ শৈক্ষিক জগতত আজমল সুপাৰ 40 বুলি ক'লে এটি বিশেষ শৈক্ষিক উত্তৰণৰ পথ প্ৰদৰ্শক বুলি ক'ব পাৰি। সুপাৰ 40 জৰিয়তে ইতিমধ্যে দেখা গৈছে অসমত ইমূৰৰ পৰা সিমূৰলৈকে অসমৰ বহিৰাজ্যবিলাকতো ক'বলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে আজমল সুপাৰ 40ৰ প্ৰতি আকৰ্ষিত হৈছে। সুপাৰ 40ৰ কাৰণে এন্ট্ৰেন্স দিব লগা হৈছে। সুপাৰ 40ৰ কাৰণে বহু হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন ল'ব লগা হৈছে আৰু নিজকে শৈক্ষিক জগতক আগুৱাই নিবৰ কাৰণে নিজকে সদায় তেওঁলোকে প্ৰস্তুত কৰিবলৈ সাজু হৈছে। ঠিক তেনেকৈ আজমল সুপাৰ 40য়ে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যি ধৰণৰ অগ্ৰগতি লাভ কৰিছে, যি ধৰণৰ জনপ্ৰিয়তা অৰ্জন কৰিছে, বিশেষকৈ বৌদ্ধিষ্ট মহলে এই ক্ষেত্ৰত অধিক সচেতন আৰু সচেষ্ট হোৱা দেখা গৈছে। ইতিমধ্যে দেখা গৈছে মানে বহু হাজাৰ হাজাৰ ছাত্ৰ আৰু ছাত্ৰীয়ে আজমল সুপাৰ 40ৰ বাবে কেৱল হোজাই কেন্দ্ৰিক হোৱাৰ বাবে আৰু এইটো হোজাই কেন্দ্ৰিকৰ পৰা অকমান বিকেন্দ্ৰীভূত কৰিবৰ বাবেই আজমল সুপাৰ 40 এডমিনিষ্ট্ৰেটিভ প্ৰশাসনে তেওঁলোকৰ ফালৰ পৰা এইটো মানে বিকেন্দ্ৰীকৰণ কৰিছে আৰু বিশেষ বিশেষ ঠাইত চাহিদা অনুযায়ী চেণ্টাৰ দিবলৈ বাধ্য হৈছে। যোৱা বছৰো আমাৰ নগাঁও মাৰ্কাছ একাডেমী আণ্ডাৰ দ্য এজিছ অফ মাৰ্কাজুল মাৰিফ হোজাই ইয়াতে এক্সাম চেণ্টাৰ আছিলে, এণ্ট্ৰেন্স আছিলে ইয়াতে। এইবাৰো দেখা গৈছে নগাঁও জিলাৰ জিনিয়াছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জ্ঞানদীপ বিদ্যাপীঠ আৰু মাৰ্কাছ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নগাঁও, সোণাইঘাট চলচলি শিলঙৰীত অৱস্থিত। ইয়াতো এন্ট্ৰেন্সৰ সুপাৰ 40 এন্ট্ৰেন্সৰ এক্সাম চেণ্টাৰ দিয়া হৈছে। অহাকালি 29 তাৰিখ ৰবিবাৰ, ডিচেম্বৰ মাহৰ 29 তাৰিখ ৰবিবাৰ 2024 এই দিনটোতে আজমল সুপাৰ 40ৰ এক্সামবিলাক বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ আমাৰ নগাঁও মাৰ্কাছ একাডেমী কেম্পাছতো আজমল সুপাৰ 40ৰ এক্সাম অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ জিনিয়াছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো হ'ব, জ্ঞানপীঠতো হ'ব। দেখা গৈছে আজমল সুপাৰ 40 যিটো এন্ট্ৰেন্স এক্সাম, ইয়াত অষ্টম মান শ্ৰেণীৰ পৰা নৱম মান, দশম মান, এইচএছ ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ আদি ষ্টুডেণ্টবিলাকে ইয়াত এন্ট্ৰেন্সত উত্তীৰ্ণ হ'ব। ইতিমধ্যে সকলোকে এইটো অনলাইন আৰু অফলাইন দুয়োটা ক্ষেত্ৰতে তেওঁলোকে ইতিমধ্যে এক্সামৰ কাৰণে তেওঁলোকে আবেদন কৰিছিলে আৰু তাৰ কাৰণে এডমিট কাৰ্ড লাভ কৰিছে আৰু সেই এডমিট কাৰ্ড লৈ অহাকালি তেওঁলোকে পৰীক্ষাত প্ৰৱেশ কৰিবলৈ তেওঁলোকে সাজু হৈছে। আমাৰ নগাঁও মাৰ্কাছ একাডেমী কেম্পাছত আমি ইয়াত 200 চিট আমি সাজু কৰিছোঁ আণ্ডাৰ দ্য গাইডেন্স অফ আজমল ফাউণ্ডেশ্যন। আমি ইয়াতে 200 চিট আমাৰ ইয়াত ৰেডি আছে। আমি সম্পূৰ্ণ সাজু হৈছোঁ আৰু অহাকালি যিসকল ছাত্ৰ বা ছাত্ৰীয়ে নগাঁও মাৰ্কাছ একাডেমীত আহি তেওঁলোকৰ এডমিট মৰ্মে তেওঁলোকে ইয়াত এক্সাম দিবলৈ তেওঁলোকে সাজু হৈছে, তেওঁলোকক আমি স্বাগতম জনাইছোঁ নগাঁও মাৰ্কাছ একাডেমীলৈ আৰু তেওঁলোকে পৰীক্ষাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল আৰু মংগল আমি কামনা কৰিছোঁ। ঠিক তেনেকৈ জিনিয়াছ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু জ্ঞানপীঠ বিদ্যাপীঠত যিসকলেও পৰীক্ষাৰ কাৰণে আজমল সুপাৰ 40ৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰিছে, ইতিমধ্যে এডমিট লাভ কৰিছে, তেওঁলোকক সকলোকে আমি স্বাগতম জনাইছোঁ। বিশেষকৈ দেখা গৈছে নগাঁৱত আমাৰ এই ওচৰৰ একেবাৰে নিয়াৰেষ্টত থকা 3খন অনুষ্ঠানত অলমষ্ট 600 ষ্টুডেণ্টছ ইয়াত অহাকালি এক্সামৰ কাৰণে এণ্ট্ৰেন্সৰ কাৰণে এপিয়াৰ হ'ব আৰু তেওঁলোকৰ ইতিমধ্যে আমি এইখিনি কথা আমি তথ্য সহকাৰে আমি গম পাইছোঁ। সকলোকে আমি স্বাগতম জনাইছোঁ। আহক আমি সকলোৱে মিলি আমি শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাওঁ। আজমল সুপাৰ 40ক আমি আৰু শক্তিশালী কৰোঁ। আপোনাৰ মোৰ সন্তানক ভৱিষ্যতৰ সুনাগৰিক, এজন গুড চিটিজেন, এজন ভাল মানুহ হিচাপে গঢ়ি ল'বলৈ আমি চেষ্টা কৰোঁ। ধন্যবাদ। খুদা হাফিজ।